তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ সংখ্যা প্ৰণালীৰ এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 1 ইয়াৰ আগতে আমি বহুত ধুনীয়া ধুনীয়া কোৱেশ্চন সলভ কৰিছো ইম্পৰ্টেন্ট কোৱেশ্চন আমি সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা চাই লবা নহলে ভিডিঅটোৰ একদম শেষত ইন স্ক্ৰীন লগোৱা থাকিব তাতো ক্লিক কৰিলে তোমালোকে ভিডিঅ বিলাক পাই থাকিবা হেবিলাক চাব পাৰিবা তো চোৱা ইয়াতে কোৱেশ্চনটো আমাক কি কৈছে প্ৰথম যোনটো কোৱেশ্চন আছে আমাক জাস্ট কি কৈছে তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা সঁচা মিছা আমি উল্লেখ কৰি দেখাব লাগে লগতে আমি কি কৰিব লাগে তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা তোমাৰ উত্তৰ সাপেক্ষে কিবা কিবি ক'ব লাগে তাৰ মানে কি কাৰণে যেটো সঁচা হল কি কাৰণে যেটো মিছা হল হেতু কথা কৈছে তো গোটেইখিনি বস্তু মই লিখি ৰাখিছো জাস্ট তোমালোকক এনে বুজাই দি আছো সোয়া প্ৰথম ৰোমান সংখ্যাৰ 1 টো আছিল আমাক কি কৈছিল কোৱেশ্চনটো প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা কি হয় বাস্তৱ সংখ্যা হয় তো এটো কথা সঁচা হে কাৰণে লিখা হৈছে কি সত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বলে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় ইয়াৰ কাৰণটো বুজিবলা নিশ্চয় প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় ইয়াৰ কাৰণটো কি পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলিয়ে তোমাৰ কি কৰে বাস্তৱ সংখ্যা হয় সেই কাৰণে ৰোমান সংখ্যাৰ 2 টো সোয়া সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে যোনটো আমাৰ সংখ্যা ৰেখা আছে নাম্বাৰ লাইনস হেইটো প্ৰত্যেকটো বিন্দু √m r হিৰ বুলি কৈছে আমাক যত m এটা স্বাভাৱিক সংখ্যাৰ কথা কৈছে তো হেতু কথা কি হ'ব একদম মিছা কথা কৈছে তো গতিকে আমি লিখিম কি অসত্য বুলি লিখিলে হল সত্য নহয় একে কথা কাৰণটো লিখি দিব লাগিব যেনেকুৱা সংখ্যা ৰেখাত নাম্বাৰ লাইনছত তোমাৰ কি আছে -6 -5 -4 এইবিলাক তোমালোকে পোৱা তো আদি সংখ্যা ৰেখাত অৱস্থিত এইবিলাক কি হয় তোমাৰ একচুয়ালি সংখ্যা ৰেখাত আছে যদি তুমি সংখ্যা ৰেখা ড্ৰ কৰা তো 0 লেফট হ্যান্ড সাইডে তাহলে তুমি মাইনাস এইবিলাক মান পাবা তো এইবিলাকৰ কথা কৈছে এইবিলাক এটা পয়েন্ট হল না নহল হল সংখ্যা ৰেখা কিন্তু কোন স্বাভাৱিক সংখ্যাৰ বৰ্গমূল নহয় কিন্তু কোন স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নেকি নহয় কাৰণ স্বাভাৱিক সংখ্যা যোনবিলাক হয় একচুয়ালি 1 ৰ পৰা একদম আপ টু অসীমলৈ আছে প্ৰত্যেকটো আমাৰ কি হয় পজিটিভ আৰু এইটো তোমাৰ কি হৈ আছে নেগেটিভ গতিকে স্বাভাৱিক সংখ্যাৰ এইবিলাক কি নহয় একচুয়ালি বৰ্গমূল নহয় কাৰণ এইটো নেগেটিভ হৈ আছে এই কাৰণে তো লাস্ট যোনটো আছে ৰোমান সংখ্যাৰ 3 এইটো সোয়া কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যাই সোয়া বাস্তৱ সংখ্যা আমি ওপৰতে পাইছো কি পৰিমেয় আৰু অপৰিমেয় মিলিহে বাস্তৱ সংখ্যা হয় ইয়াত উল্টা কোৱেশ্চন কৰিছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা হয় নেকি নহয় গতিকে অসত্য লিখিবা কাৰণটো লিখি দিল হল কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ লগ লাগি তোমাৰ কি হয় বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যা পোৱা যায় না হয় প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয় মানে প্ৰত্যেকটো বাস্তৱ সংখ্যা কি নহব অপৰিমেয় সংখ্যা নহব প্ৰত্যেকটো বাস্তৱ সংখ্যা তোমাৰ কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে কিন্তু ইয়াতে ডাইৰেক্ট মেনশন কৰিছে অপৰিমেয় হ'ব লাগে গতিকে এটো মিছা গতিকে নেক্সট কোৱেশ্চনটো আমি সলভ কৰো আহা 2 নম্বৰ কোৱেশ্চনটো সোয়া কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় নে আমাক কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলটো একচুয়ালি অপৰিমেয় হয় নেকি যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা হয় তো একচুয়ালি নহয় সকলো ধনাত্মক পূৰ্ণ সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা একচুয়ালি তো নহয় যেনে 1 4 9 16 আপ টু তোমাৰ 25 36 বৰ্গমূল পৰিমেয় সংখ্যা এইবিলাকৰ তোমাৰ কি হয় বৰ্গমূল বিলাক কি হয় পৰিমেয় সংখ্যা হয় 15 তোমাৰ বৰ্গমূল কিমান হ'ব 1 এ হ'ব 4 ৰ বৰ্গমূল কিমান হ'ব 2 এইবিলাক প্ৰত্যেকটো এটা এটা তোমাৰ কি হয় পৰিমেয় সংখ্যা হয় কেন কৈছোৱা 4 ৰ বৰ্গমূল কিমান 2 এই 2 ৰ তলত মনে মনে কিমান আছে 1 গতিকে p/q ৰূপত হৈ গল সেই কাৰণে পৰিমেয় সংখ্যা আৰু তুমি एग्जांपल আৰু দিব পাৰা ইয়াতে আছে যেনেকুৱা 1 ৰ বৰ্গমূল কিমান হয় 1 4 ৰ বৰ্গমূল কিমান হয় 2 9 ৰ বৰ্গমূল কিমান হয় 3 এইবিলাক এটা এটা কি হয় পৰিমেয় সংখ্যা স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে তো নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰো তো সো এতিয়া একদম ইম্পৰ্টেন্ট কোৱেশ্চনটো লোৱা হৈছে আৰু 1.2 ৰ একদম লাস্ট কোৱেশ্চনটো লোৱা হৈছে কোৱেশ্চনটো আমাক কি কৈছে সংখ্যা ৰেখাত √5 ক খচিত কৰিব পাৰো দেখুৱা সংখ্যা ৰেখাত আমি √5 ৰ অৱস্থানটো উলাই দিব লাগে তো ইয়াৰ আগত আমি কি কৰিছো √2 √3 কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া হ'ব তোমালোকে তাৰ পৰা চাই লবা একদম ধুনীয়া কোৱেশ্চন এই তিনিটাৰ পৰা যেকোনো এটা আহিব গতিকে মিছ নকৰিবা ঠিক আছে নোট ডাউন লৈ এইটো ডাইৰেক্ট নোট কৰি লবা সো এইটো যদি আমি √5 টো যদি আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব খুজো তেনেহলে আগৰ নিচিনাই কৰি আমি কি কাম কৰিব লাগিব সংখ্যা ৰেখা ধুনীয়া কৰি ড্ৰ কৰিব লাগিব ঠিক আছে আৰু তোমালোকে ইয়াতে কি কাম কৰিবা এইটো সোয়া x ড্যাশ ধৰিলো মই এইটো x আৰু এইটো মই o 0 বুলি ধৰিলো তো 0 ৰ পৰা এইখিনি মোৰ আছে তোমাৰ কিমান 1 ইয়াৰ পৰা এইখিনি হল কি 2
আৰু ইয়াৰ পৰা এইখিনি 3 চাব প্ৰত্যেকটো পাৰ্ট তোমাৰ কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব 0 ৰ পৰা 1 এইখিনি যিমান সেন্টিমিটাৰ লবা ইয়াৰ পৰা মেজারমেন্ট কৰি এইখিনি হিমান সেন্টিমিটাৰ লবা ইয়াৰ পৰা এইখিনি হিমান সেন্টিমিটাৰ লবা এতিয়া চোৱা মই ইয়াতে নামকৰণ কৰিম কি এই জোনটো তোমাৰ কি আছে 0 0 ৰ জোনটো ঠাই আছে এটো মই a বুলি মানিম আৰু জোনটো 2 ঠাই আছে এটো মই b বুলি মানিম তেনেহলে ইয়াৰ পৰা টোটাল এইখিনি ডিসটেন্স তোমাৰ কিমান হৈ যাব 1 + 1 কৰিলে তুমি কিমান পাবা 2 পাবা তো এইখিনি এর পৰা b লৈকে মই কিমান একক পাম 2 একক তো আমি লেট কৰিম কি a b ইকুয়াল কিমান 2 সেমি লোৱা হল না 2 একক লোৱা হল ঠিক আছে এতিয়া চোৱা এই জোনটো তোমাৰ কি হ'ব জোনটো তোমাৰ b বিন্দু আছে b বিন্দুৰ পৰা আমি কি কৰিম লম্বটা নিম ঠিক আছে লম্বটো কিমান ডিগ্ৰী কই 90 ডিগ্ৰী তোমালোকে জানা লম্বৰ কামে এটা 90 ডিগ্ৰী বনাই দিয়া তো 90 ডিগ্ৰী কই আমি উপৰলৈ যাম আৰু লম্বটো কিমান সেন্টিমিটাৰ লব লাগিব 1 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা তুমি ধুনিয়া কৰি 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰ মানে কি যেনেকুৱা 0 ৰ পৰা 1 যিমানখিনি আছিল তোমাৰ হিমান মেজারমেন্ট লৈ তুমি উপৰলৈ যাবা এইখিনি যিমান আছিল তো 0 ৰ পৰা 1 লৈকে তোমাৰ মেজারমেন্ট যিমান সেন্টিমিটাৰ লৈছে সাপোজ ধৰা ইয়াৰ পৰা এইখিনি তোমাৰ 1 সেন্টিমিটাৰ আছে গতিকে তুমি 1 সেন্টিমিটাৰ উপৰলৈ যাবা b ৰ পৰা আৰু এটো তুমি কি দিয়া এটা নাম দিয়া যিকোনো এটা নাম দিয়া এটো মই c বুলি ধৰিলো এতিয়া চোৱা a আৰু c মই কি কৰিব লাগিব সংযোগ কৰি দিব লাগিব ঠিক আছে তো a আৰু c এই ক্ষেত্ৰত সংযোগ কৰি দিয়া BC মই কিমান সেন্টিমিটাৰৰ কথা কৈছো 1 সেন্টিমিটাৰ AC সংযোগ কৰাৰ লগে লগে তোমালোকে দেখা পাইছা না ABC এটা আমাৰ কি হৈ গল সমকোণী ত্ৰিভুজ হৈ গল ইয়াতে আমি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিম কৰাৰ পিছত এইটো আমি মান কি পাম AC কৰ্ণৰ মানটো আমি কিমান পাম √5 তো কৰ্ণৰ মান যেতিয়া আমাৰ √5 আহিব সেই ক্ষেত্ৰত আমি কি কৰিম A বিন্দু কেন্দ্ৰ কৰি অস্থিৰ সমান ব্যাসাৰ্ধ লৈ যেতিয়া আমি এটা অৰ্ধবৃত্তৰ চাপ অঙ্কন কৰিম সেই চাপটো নিশ্চয় সংখ্যা ৰেখাতে কাটিব আহি হয়নে তো যত কাটিব এটা আমি এটা নাম দি দিম যেনেকুৱা এটো P বিন্দু বুলি ধৰিলো যত কাটিছে এটো পয়েন্ট আৰু এই পয়েন্টটো হ'ব কি √5 ঠিক আছে এটো হৈ গল কি আমি অঙ্কন কৰিলো এতিয়া কেনেকৈ এইখিনি বস্তু পালো আমি অঙ্কন প্ৰণালীত লিখি দিব লাগিব তো তোমালোকে স্ক্ৰিনশ্বট এইখিনি মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা আৰু মই অঙ্কন প্ৰণালীটো লিখি লৈ আছো তাৰ পিছত তোমালোকক বুজাই আছো 5 minutes later তো সো অঙ্কন প্রণালী লিখা কমপ্লিট হইছে এতিয়া তোমালোকক বুজাই দি আছো সো ইয়াতে কি কৰা হৈছে সংখ্যা ৰেখা x dash a x ত মানে জনটো সংখ্যা ৰেখা আছিল x dash a x ত আমি কি কৰিছো ab টো আমি কিমান একক লৈছো 2 একক লোৱা হৈছে কাৰণ এইখিনি 1 মিলি কিমান হ'ব 2 একক হ'ব লগতে bc লম্ব x dash x ৰ ওপৰত টানা হল bc লম্বটো আমি কাৰ ওপৰত টানিছো সংখ্যা ৰেখাৰ ওপৰত তো সংখ্যা ৰেখাটো কি হৈ আছে x dash a x গতিকে ইয়াৰ ওপৰত আমি লম্বটো টানিছো আকৌ BC কিমান সেন্টিমিটাৰ লোৱা হৈছে কিমান একক লোৱা হৈছে 1 একক মানে a ৰ পৰা তোমাৰ a ৰ পৰা b লৈকে তোমাৰ 2 একক আছে কিন্তু এই 0 ৰ পৰা 1 লৈকে তোমাৰ কিমান আছে 1 একক গতিকে এইখিনি যিমানখিনি হ'ব BC আমি হিমানখিনি ল'ব লাগিব ওপৰলৈ আমি সেম যাব লাগিব গতিকে এইখিনি 1 সেন্টিমিটাৰ তোমালোকে ভাবি লোৱা 0 ৰ পৰা 1 লৈকে তুমি যিমানখিনি মেজারমেন্ট লৈছা BC হিমানখিনি মেজারমেন্ট ল'বা ইকুয়াল হ'ব লাগিব তো BC ইকুয়াল 1 একক লোৱা হল কাৰণ এর 0 ৰ পৰা 1 লৈকে যদি 1 হয় গতিকে BC ইকুয়াল কিমান হ'ব লাগিব 1 এ হ'ব লাগিব স্কেলৰ সহায়ত কৰিবা এখিনি AC সংযোগ কৰাত AC আমি কি কৰি দিলো সংযোগ কৰি দিলো ABC সমকোণী ত্ৰিভুজ পোৱা গল ABC এটা সমকোণী ত্ৰিভুজ আমি পালো কাৰণ ইয়াতে 90 ডিগ্ৰী হৈ আছে এই কাৰণ ABC পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও যেতিয়া সমকোণী ত্ৰিভুজ হয় তেতিয়া আমি কি কি কাম কৰিব লাগে এটাই কাম যে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই হ'ব তো কি হয় পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়ার কি হয় ইকুয়াল ভূমি স্কয়ার প্লাস লম্ব স্কয়ার তো এইটো ত্রিভুজত কর্ণ কি হ'ব 90 ডিগ্ৰীৰ তোমাৰ কি হয় অপোজিট সাইডৰ জনটো ডাঙৰ সাইড হেতু আমাৰ কি হয় কর্ণ তো AC হৈ যাব কর্ণ AB হ'ব কি তোমাৰ ভূমি BC আমি লম্ব নিজে টানিছো গতিকে BC লম্ব AC স্কয়ার ইকুয়াল কি হ'ব AB স্কয়ার প্লাস BC স্কয়ার তো AB মানে কিমান আছিল 2 গতিকে 2 লিখিলে AB ঠাইত আৰু ওপৰত স্কয়ার স্কয়ার as it is প্লাস প্লাস as it is BC মানে কিমান 1 গতিকে 1 লিখিলে ওপৰত স্কয়ার স্কয়ার এতিয়া সোয়া যদি আমি কি কৰো 2 স্কয়ার পুরা আমি কিমান পাম সোয়া ইফালে AC স্কয়ার as it is আছে 2 স্কয়ার মানে কিমান হ'ব 4 2 2 যা কি হয় 4 1 স্কয়ার মানে কি হয় 1 কারণ 1 into 1 কৰিলে আমি কিমান পাম 1 এ পাম তো এই 4 plus 1 কৰিলে কিমান পাবা তুমি 5 এতিয়া সোয়া AC যেহেতু আমাক লাগে কি AC লাগে AC স্কয়ার তো না লাগে গতিকে স্কয়ার আমি উঠাই দিম যেতিয়া আমি ইকুয়ালৰ লেফট হ্যান্ড সাইডৰ পৰা স্কয়ার আমি উঠাই দিম তো এই স্কয়ারটো কি হ'ব ইকুয়ালৰ রাইট হ্যান্ড সাইডত যায় জনটো সংখ্যা থাকিব তাৰ ওপৰত কি আহিব √2 লৈ লব সো AC ইকুয়াল কি হৈ গল √5 অলপ আগতে ইয়াৰ ওপৰত কিন্তু √5 নাছিল
কিন্তু স্কয়ার উঠাই দিয়াৰ কাৰণে কি হৈ গল ৰুট ওভাৰত আহি গল তো ফাইনালি আমি কি কৰিছো সোৱা লাষ্টত এতিয়া এ বিন্দু কেন্দ্ৰ কৰি মানে যোনটো আমাৰ এ আছিল ত্ৰিভুজত সেই এ বিন্দুটোক আমি কেন্দ্ৰ কৰিছো কেন্দ্ৰ কৰি এ সিৰ সমান ব্যাসাৰ্ধ লোৱা হল এ সিৰ সমান ব্যাসাৰ্ধ লৈছো লৈ হেনা কি কৰা হৈছে এটা অৰ্ধবৃত্তৰ চাপ অকাত অঙ্কন কৰা হৈছে এটা অৰ্ধবৃত্তৰ চাপ অকাত মানে এ বিন্দুক তুমি কেন্দ্ৰ কৰি এ সিৰ সমান ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্তৰ চাপ অকাত ই কি কৰিছে x ড্যাশ এ x ৰ p বিন্দুত কাটিছে মানে যোনটো সংখ্যা ৰেখা আছিল সেই সংখ্যা ৰেখাৰ p বিন্দুত কাটিছে এই p বিন্দুটোৱে হ'ব কি √5 অবস্থান তো এইটো আমাৰ কি এনসার তোমালোকে এটা কাম কৰিবা স্ক্ৰিনশট মাৰি লবা ধুনিয়া কৰি আৰু লগতে স্টেপ বাই স্টেপ নোট ডাউন কৰি লবা ধন্যবাদ